নমস্কাৰ, কি খবৰ আপোনালোকৰ? সকলো ভালে চাগে। মই বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ ইউটিউবত, বোলো নাই আজি ভিডিঅ' এটা দিওঁ। অলপ প্ৰব্লেমো হৈ আছিলে আৰু বিশেষ বিজি হৈ আছিলোঁ কিবা এটা কামত, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। বহুত দিন হৈ গ'ল ভিডিঅ' দিয়া নাই। আজি ভিডিঅ' এটা বোলো বনাই থওঁ। ভিডিঅ'টো বনাম মানে আজি মই কাষ্টাৰ্ড বনাব লৈছোঁ। মই কেনেকৈ কাষ্টাৰ্ড বনাওঁ সেইটোকে আপোনালোকক দেখুৱাব লৈছোঁ। আৰু আপোনালোকে কেনেকৈ কাষ্টাৰ্ড বনায় মোক অলপ কমেণ্টত জনাবচোন। দোকানৰ পৰা আনিলোঁ কাষ্টাৰ্ডৰ পেকেট এটা কিনি পিনে। বহুত দিন খাওঁ লাগি আছিলে আৰু ছোৱালীজনীয়ে ক'লে খাই ভাল পায় তাই, মা বোলে বনাই দিবাচোন, বহুত দিন বনোৱা নাই। কিন্তু কাষ্টাৰ্ডটো গৰম দিনত খাই বেছি মই ভাল পাওঁ আৰু ঠাণ্ডা দিনতকৈ। যিহেতু এতিয়া বৰষুণ দি আছে, বৰষুণৰ ছিজন নহয় জানো, বৰষুণ দি আছে আমাৰ ফালে এতিয়ানো। তাকে অলপ কেঁচা গাখীৰ মানে আমুল তেজাটো অলপ লৈছোঁ, গৰম কৰা নহয়, অলপ ঠাণ্ডা গৰম লৈ লৈছোঁ। তাত এচামুচ আৰু আধা দিছোঁ দেই, 1.5 চামুচ দিছোঁ কাষ্টাৰ্ড। ফিটি লৈছোঁ, ফিটি থাকিলে মানে নহ'ব, নিফিটিলে লদা হৈ যায়। আৰু এইফালে আকৌ ফল মূলখিনি যিখিনি আছিলে ঘৰতে কাটি ল'লোঁ। এইফালে গৰম পানী কৰিছোঁ, গৰম পানী গিলাচটো ডাঙৰ গিলাচটো এগিলাচ দিছোঁ, তাত অলপ চেনি দি উতলাই লৈছোঁ। তাৰপৰা এভিডে গাখীৰ দিব লৈছোঁ মই। ওজন কৰি পিনে মই কিবা কাপে চাপে ওজন কৰি নহয় দে, মই এনেই হাতৰ জোখৰেহে দিম, এনেকৈ ওজন কৰি নিদিওঁ। আমুল তাজাটোৱে বনালে কি হয়, কাষ্টাৰ্ডটোত অকণমান পনীয়া নিচিনা লাগে, কিন্তু এভিডেটো বনালে সেনেকৈ নালাগে, ভাল লাগে খাই পিনে, অলপ ডাঠ লাগে, সোৱাদটো বেলেগ এটা ওলায়। সেইটো কাৰণে মই এভিডেটো দি বনাই লৈছোঁ। এয়া দি পিনে লৰাই আছোঁ, নহ'ব গৰমত পটককৈ পাউদাৰ গাখীৰ ঢালি দিলে লদা হৈ যায়, সেইটো কাৰণে। আৰু এয়া লৰাই আছোঁ। আপোনালোকে কেনেকৈ বনায় মোক কমেণ্টত জনাবচোন। তাকে অকণমান আপোনালোকক তাকে দেখুৱাওঁ বোলো। লৰাই লৈছোঁ, লৰাই পিনে কাষ্টাৰ্ডখিনি কি কৰিম, তাত অলপ লাহে ঢালি দিম এনেকৈ। সদায় কাষ্টাৰ্ডখিনি বনাবলৈ হ'লে মানে আগতীয়াকৈ সৰু বাতি এটাত এনেকৈ ফিটি ল'ব লাগে, নহ'বা গৰম পানী দিলে লদা হৈ যায়। উতলি আছে এইখিনি, এতিয়া এইখিনি হৈ গ'ল, এইখিনি গৰম হৈ গ'ল। কমাই ল'ম গেছটো, কমাই পিনে এতিয়া কি কৰিম, কাষ্টাৰ্ডখিনি লাহে গোটেইখিনি একেবাৰে ঢালিব নালাগে, লাহে ঢালিব লাগে, নহ'বা লদা হৈ যায়। সেইকাৰণে লাহে ঢালিম। বুজিছে নাই, ইয়াতে থৈ দিওঁতে বহি গৈছে তলত, লদা হৈ যোৱা নাই, তাৰপিছত এনেকৈ অকণ ঢালি থাকিম। নহ'বা লদা হৈ যাব, সেইটো কাৰণে এনেকৈ লৰাই দিব লাগে। অকণমান উতল আহিব দিম। দেখুৱাইছোঁ চাওক, মোবাইলটো তলত দি দেখুৱাইছোঁ মই। আছোঁ, দেখিব ধুনীয়া লাগিছেনে বাৰু? এয়া এতিয়া ফ্ৰিজত থৈ দিম, ঢাকনাখন মাৰি 1 ঘণ্টা 1.5 ঘণ্টাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ, তাৰপিছত খাবলৈ পাৰিম। এয়া হৈ গ'ল, ফ্ৰিজৰ পৰা ওলোৱাই আনিছোঁ, দেখিছেনে? সেয়া দেখিবলৈ কিমান ধুনীয়া লাগিছে। খাবলৈ হৈ গ'ল, এয়া খাব লৈছোঁ। দেখিব ধুনীয়া লাগিছে, খাবলৈও ধুনীয়া। এচামুচ মই দিনে টেষ্ট কৰি চাইছিলোঁ, ধুনীয়া হৈছে খাবলৈ। আপোনালোকে কেনেকৈ বনাই খায় মোক কমেণ্টত জনাব, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, বাই বাই।